আজি আমাৰ এই ভাত খোৱা ৰুমৰ ভাত খোৱা ঘৰৰ ডাইনিং ৰুমৰ ৱালতে এজনী পখিলা। এই পখিলাজনী চাওকচোন আপোনালোকে, মই ওচৰৰ পৰা দেখাই দিছোঁ। ইমান ডাঙৰ আৰু কি ধৰণৰ এই পখিলাজনী। আচলতে পখিলা জীৱন বুৰঞ্জী বুলি ক'বলৈ হ'লে জীৱন চক্ৰ আগতে আমি লিখিছিলোঁ। জীৱন চক্ৰ এনেকুৱা ধৰণৰ, পখিলাৰ পৰাই কণী পাৰিব। এই পখিলাজনীয়ে কণী পাৰিব, কণীৰ পৰাই পলুৰ পৰাই লেটা হ'ব, লেটাৰ পৰাই এই পখিলাজনী ওলাব। আচলতে যেতিয়া ই কণী পাৰিব, সেই কণীটোৰ ফুটিব, ফুটাৰ পাছতে অকণিকৈ এই তলত যিটো বগাকৈ আছে ন, তেনেধৰণে কণী পাৰিব। তাৰ পাছতে কণীৰ পৰাই পলু হ'ব, কণী ফুটি পলু ওলাব। পলুৰ পৰাই পাছত লাহেকৈ পকিব। যেতিয়া বাঁহ বান্ধিব, বাঁহ বন্ধাৰ পাছতে বাঁহৰ ভিতৰতে লেটা হ'ব, লেটাৰ পাছতে আকৌ এনেধৰণে পখিলা হ'ব। এই পখিলাজনী জীৱন চক্ৰ এনেকুৱা ধৰণৰ। আৰু ইমান ডাঙৰ পখিলা, কি পখিলা বাৰু এইজনী? সম্ভৱ মোৰ বোধহয় পৰ্বতীয়া বিচা বুলি কৈছে। ডাঙৰ কাৰণে পৰ্বত আকাৰৰ দৰে কাৰণে ইয়াক পৰ্বতীয়া বিচা বুলি সকলোৱে কয়। এইটো বৰ ডাঙৰ। আচলতে ফুটিবলৈ হ'লে এই পখিলাজনী যিটো পলু হ'ব বা বিচা হ'ব, সেই বিচাটো গাত শুং থাকে। সেই শুংখিনি যেতিয়া গাত লাগিব, বৰ খজুৱাব আৰু ফুলি আহিব, বৰ বিষাক্ত। গতিকেলৈ আজি মই এটা পখিলা জীৱন বৃত্তান্ত বা জীৱন চক্ৰ এটা বৰ্ণনা দিলোঁ। ধন্যবাদ।